স্বাগতম জনাইছোঁ সকলোকে মোৰ এই নতুন ভিডিঅ'টোলৈ। মই ৰচন, আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজিৰ ভিডিঅ'ত কঁঠাল চাই হয়তো বহুতে আচৰিত হৈছে যে এই শীতকালতনো ক'ৰ পৰা কঁঠাল আহিল। আচলতে এয়া পুৰণা ক্লিপ, মোৰ ফোনত ৰেকৰ্ড কৰিছিলোঁ আমাৰ ঘৰৰ পাছফালে আমাৰ বাৰীখন। আৰু এই ক্লিপসমূহ আচলতে কেতিয়াও ব্যৱহাৰ কৰা নাছিলোঁ, ভাবিলোঁ আজি ব্যৱহাৰ কৰিয়েই দিওঁ। লগতে এই দৃশ্য চাই বাৰিষাকাল বা গ্ৰীষ্মকালৰ সৌন্দৰ্যৰো কিছু আভাস পোৱা গৈ আছে। আৰু পাছফালে এয়া আচলতে আম্মা আৰু কোলাত মোৰ ল'ৰা। তেখেতসকলে পিছফালে বাৰীখনত গৈ পেলাই কিছু কাম বনৰ খবৰ লৈ আছিলে আৰু মই হাতত ফোনটো লৈ লগতে মোৰ ল'ৰাকো কোলাত লৈ ঘৰলৈ আহিবলৈ কিছু প্ৰস্তুতি লৈ আছিলোঁ। পিছে ল'ৰা আহিলেহে, কিয়নো সি এনেদৰে বাহিৰত ফুৰিয়ে ভাল পায় আৰু আইতাকক পালেতো আৰু একোৱেই নালাগে, মাকো নালাগে। মই কল লৈ আহোঁ মই আহা নানু কল ল'ব, মই তোমাক লওঁ। কলটো লৈ আহোঁ কলটো লৈ আহোঁ, তুমি যোৱা মামাক ওচৰত। এতিয়া আহি যাওঁ আমি আমাৰ বৰ্তমান সময়ত। আজিৰ ভিডিঅ'ৰ মুখ্য উদ্দেশ্য হ'ল যে মই কিছু নিউ ইয়েৰ ৰিজলিউশ্যন বা নতুন বছৰৰ সংকল্প শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদিও বহুতে হয়তো আৰম্ভ কৰিয়েই দিছে সেইসমূহ পালন কৰা, বা বহুতে হয়তো প্ৰেক্টিছ মান্থ হিচাপে ডিচেম্বৰৰ পৰাই আৰম্ভ কৰিছে। মই পিছে অকণমান পিছ পৰি ৰ'লোঁ। লগতে মই চিম্পল কিছুমান টিপছহে লৈ আহিছোঁ যে নিজকে কেনেদৰে ভাল ৰাখিব পাৰোঁ নতুন বছৰটোত। গতিকে ভাবিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ, আৰম্ভ কৰোঁ ব'লক। এতিয়া নতুন বছৰ বুলিলে আমি সকলোৱে আৰম্ভ কৰোঁতো বহুত এনাৰ্জিৰ সহকাৰে, কিন্তু দেখা যায় যে কেইদিনমান যোৱাৰ পিছত আমাৰ সেই মটিভেশ্যন বা এনাৰ্জি নাথাকে। গতিকে ৰিয়েলিষ্টিক প্লেন বনোৱাই ভাল, লগতে তাক চিম্পলভাৱে পালন কৰাই ভাল, আৰু কেতিয়াবা ফ'ল' নহ'লে নিজকে বৰ বেছি দোষাৰোপ কৰিব নালাগে। ছ' প্ৰথমটো হ'ল যে মই কিছুমান ভাল লগা কামক গুৰুত্ব দিম। সেয়া সৃষ্টিশীল হওক, আনে ভবাৰ দৰে বহুত বেছি নিপুণ বা পটু হ'ব লাগিব বুলি কথা নাই, কিন্তু সৃষ্টিশীল কাম হ'লেই হ'ল। মনটো যাতে অকণমান কিছু সমস্যাৰ পৰা আঁতৰাই আনি কিবা এটা ভাল লগা কাম কৰি নিজকে ব্যস্ত ৰাখিব পাৰোঁ। ছ' তাৰ ওপৰত গুৰুত্ব দিয়াৰ এক প্ৰয়াস। আৰু দ্বিতীয়টো টিপ হ'ল নিজৰ বাবে যে মই ফিজিকেল এক্টিভিটি কিন্তু আৰম্ভ কৰিব লাগিব। যদিও এয়া বহুত কমন, বছৰৰ প্ৰথম দিনটোৰ পৰাই বহুতে জিমলৈ যোৱা আৰম্ভ কৰি দিয়ে, এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰি দিয়ে। ময়ো তাকেই ভাবিছোঁ, গতিকে তাৰ সংকল্প ল'লোঁ আৰু আৰম্ভ কৰিছোঁ ইতিমধ্যে। আপোনালোকেও ট্ৰাই কৰিব। একমাত্ৰ শাৰীৰিক স্বাস্থ্যৰ বাবে নহয়, কিন্তু নিজৰ মানসিক স্বাস্থ্যৰ বাবেও কিন্তু ফিজিকেল এক্টিভিটি বা শাৰীৰিক পৰিশ্ৰম, ব্যায়াম ইত্যাদি বহুত প্ৰয়োজনীয়। আৰু তৃতীয়টো টিপ নিজৰ বাবে হ'ল যে মই চাহৰ পৰিমাণ কমাই আনিব লাগিব। মই বৰ বেছি গাখীৰ চাহ সেৱন কৰোঁ দিনটোত, আৰু তাক ৰিপ্লেচ কৰিবলৈ মই হাৰ্বেল টি অৰ্ডাৰ কৰিছোঁ। যদিও গ্ৰীণ টি খোৱাই হয় মাজে মধ্যে, কিন্তু এইবাৰ নেটেল লিফ টি আৰু কেমমিল টিও অৰ্ডাৰ কৰিছোঁ। আৰু নেটেল লিফ টিটো যে আচলতে চুৰাট পাত, সেয়া মই জনাই নাছিলোঁ আৰু আচৰিতেই হ'লোঁ। পিছে ভয়ংকৰ যিটো আমি ভাবোঁ চুৰাট পাত, সেয়া আচলতে নহয়। প্ৰচেছ কৰি পেলাই পাউডাৰ কৰি দিয়াৰ পিছত আচলতে খুব টেষ্ট এটাও ফিল নহয়। গতিকে খুব উপকাৰী বুলি পাইছোঁ। ইণ্টাৰনেটত আপোনালোকেও চাব পাৰে। গতিকে গধূলি সেয়াই কৰিম। আন এটা টিপ নিজৰ বাবে, যিহেতু মই মাক, আৰু কনচিয়াছলি কিন্তু কেতিয়াবা আচলতে নিজৰ সন্তানৰ সৈতে সময় পাৰ কৰা নহয়। একমাত্ৰ যেন বাধ্যত পৰি নিজকে চোঁচৰাই মেলি কেতিয়াবা কাম কিছুমান কৰা হয়। কিন্তু এতিয়াৰ পৰা অকণমান মনটো ফৰকাল ৰাখি তাৰ সৈতে কনচিয়াছলি বহি তাৰ পঢ়া শুনা ইত্যাদি, পঢ়া শুনা বুলিলে আচলতে সিটো এতিয়াও বহুত সৰু, তাৰ লগত পিকচাৰ বুককে আদি কৰি কিছুমান খেল ধেমালিৰ জৰিয়তে পঢ়া লিখা, ছবি অঁকা ইত্যাদি কামত নিজকে তাৰ সৈতে ব্যস্ত কৰিম বুলি ভাবিছোঁ। আন এটা হ'ল যে তাৰ খেলা ধূলাটো মই আচলতে ভাগ লৈ তাৰ সৈতে সময় পাৰ কৰিম বুলি বেছিকৈ পৰিকল্পনা কৰিছোঁ। কাৰণ তাৰ সৈতে বহুত বেছি সময় পাৰ কৰা নহয় মোৰ, বিশেষকৈ খেল ধেমালিত। গতিকে সেয়া মোৰ বাবেও
বহুখিনি আচলতে গুৰুত্বপূৰ্ণ বিবেচিত হ'ব পাৰে মোক সুখী কৰাৰ ক্ষেত্ৰত, মোৰ মনটো ভালে ৰখাৰ ক্ষেত্ৰত। লগতে আপোনাৰ সন্তানেতো আপোনাৰ সংগ বিচাৰেই, গতিকে এই সংগটোতকৈ আৰু ভাল কিনো হ'ব পাৰে। একমাত্ৰ প্ৰয়োজনীয় কাম কৰি নিজকে ব্যস্ত ৰখাতকৈ তাৰ সৈতে এনেদৰে হাঁহি ধেমালিৰ মাজেৰেও ব্যস্ত ৰাখিবলৈ সংকল্প লৈছোঁ। গতিকে এইখিনি আছিলে মোৰ আজি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলগীয়া এই 4টা সংকল্প। আপোনালোকে নিজৰ নিজৰ জীৱনত এই বছৰ কি নতুন সংকল্প গ্ৰহণ কৰি পেলাই ইমপ্লিমেণ্ট কৰিব বিচাৰিছে মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকৰ বহু মূল্যৱান মতামত জনাব। আজিলৈ এৰিছোঁ। ধন্যবাদ চোৱাৰ বাবে।